আজি কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু গোটেই অনুষ্ঠানভাগি একক আৰু অনন্য। হাজাৰ হাজাৰ লাখ লাখ ভকত আহি ইয়াতে সকলোৱে সমবেত হৈছে আৰু এক পবিত্ৰ ভক্তিৰ পৰিৱেশ এটা আমি সকলোৱে বিৰাজমান কৰিছে আৰু কৃষ্ণগুৰুৰ এই যিটো পবিত্ৰ আধ্যাত্মিক যিটো চেতনা, এইটোৱে মই ভাবোঁ যে সমগ্ৰ অসমৰ এটা জাতীয় জীৱনলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। আমি সকলোৱে জানো যে এটা জাতিক এটা পূৰ্ণাংগ শক্তিশালী জাতি হিচাপে গঢ়ি তুলিবলৈ যেনেকৈ শিক্ষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি সকলো লাগে, তাৰ লগে লগে আধ্যাত্মিক চেতনা আৰু ভক্তিও অত্যন্ত প্ৰয়োজন। অতি শৃংখলিত মানৱীয় প্ৰমূল্যৰে সমৃদ্ধিশালী এটা জাতি গঢ়িবলৈ হ'লে আমাক আধ্যাত্মিক শিক্ষা লাগিবই আৰু সেইকাৰণে মই ভাবোঁ যে এই ভক্তিৰ চেতনাই আমাৰ সমগ্ৰ অসমৰ মানুহ, বিশেষকৈ আজি ইয়াত যিসকল ভক্ত ইয়াত সমবেত হৈছে সকলোকে উদ্বুদ্ধ কৰিব আৰু আমিও সেই চিন্তা, সেই দৰ্শন আৰু সেই মাৰ্গেৰে আমাৰ উঠি অহা নতুন প্ৰজন্মক যদি আগবঢ়াই লৈ যাব পাৰোঁ, আমি ভবা যিখন সুন্দৰ অসম, আমি ভবা সপোনৰ যিখন অসম, য'ত আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিশ্বজয়ৰ সপোনৰ লগত এই যিটো আধ্যাত্মিক চেতনা, এই চেতনাটো সংমিশ্ৰণ কৰি এক উৎকৃষ্ট মানৱ সম্পদ হিচাপে নিজকে গঢ়িব পাৰিব আৰু অসমীয়া মানুহৰ জয়গানো বিশ্বজুৰি গাবলৈ তেওঁলোকে সক্ষম হ'ব পাৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো মহান দৰ্শন, তাত সকলোকে সমদৃষ্টিৰে সকলোকে চাইছে। গতিকে মই ভাবোঁ যে এই আদৰ্শ চেতনা, এই কৃষ্ণগুৰু সেৱাশ্ৰমৰ সকলো মানুহৰ মাজত গুৰুৱে তেওঁ দান কৰি থৈ গৈছে। ময়ো সেইকাৰণে আজি এই সেৱাশ্ৰমৰ পবিত্ৰ থলীত মই গুৰুৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে সদায় মানুহৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিব পাৰোঁ। সমতা, সমমৰ্যাদা, সম অধিকাৰ এইটো আমাৰ গুৰুসকলে তেওঁলোকৰ গুৰু মাৰ্গত, আদৰ্শত সকলোকে দিছে। গতিকে মই ভাবোঁ যে সেই সমতা দৃষ্টিভংগীৰে, আদৰ্শৰে আমি সকলোকে, যিহেতু ভগৱানৰ সকলো আপোন, ভগৱানৰ দৃষ্টিত সকলো সমান, ভগৱানৰ যিটো মমতাময়ী দৃষ্টিভংগী, তাৰ মাজত সকলোৱে এক নতুন এটা চিন্তাৰ সকলোৱে এটা পৰিৱেশ পাব আৰু সকলো ইয়াত উপস্থিত থকা ভক্তলৈ মই তেওঁলোকৰ জীৱন সুন্দৰ হওক, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। আমি আলোক সন্ধানী আমাৰ সকলোৰে যিটো যাত্ৰা, পৃথিৱীখন সুন্দৰ কৰাৰ যিটো আমাৰ সকলোৰে যিটো দায়িত্ব, সেইটো যাতে সকলোৱে পালন কৰে আৰু নিশ্চিতভাৱে সেই আদৰ্শই সকলোকে তেনেকুৱা শক্তি দিব, তেনেকুৱা চেতনা দিব আৰু তেনেকুৱা জ্ঞান প্ৰজ্ঞা দিব বুলি মই আশাবাদী।